আজি काजू बादामेरे बराली माছ बनाबले लाइছো देई। सो हेलो एंड वेलकम टू माय फूड ब्लॉग गाइस। मेरी फूड ब्लॉग में आप सभी का स्वागत है। तो सबसे पहले माने प्रथमते आमी केइटामान काजू बादाम আপোনাৰ কেঁচা জলকীয়া পিয়াজ আৰু দুটা চাৰিটামান নহৰু পেষ্ট বনাই লৈছো। তাৰপিছত ইয়াত এড কৰি দিছো হালধি, তাৰপিছত মছলা, তাৰপিছত নিমখ এড কৰিম আৰু ৰেড চিলি পাউডাৰ, কাশ্মীৰী ৰেড চিলি পাউডাৰ, এই সব বস্তুবিলাক দি ভালদৰে মিক্স কৰি ল'ম। আৰু তাৰপিছত কেৰাহীত তেলখন গৰম কৰি তাৰপিছত পিয়াজ ভাজি ল'ম অলপমান। পিয়াজটো ফ্ৰাই হোৱাৰ লগে লগে আৰু এইফালে মই মাছবিলাকক ভালদৰে মিক্স কৰি ল'ম, মানে মছলাবিলাক দি। আৰু পিয়াজবিলাক যেতিয়া অলপমান পিংকিছতকৈও বেছি হৈ যাব তেতিয়া আমি মাছবিলাক দি দিম। আৰু এইফালে লৈছোঁ পিয়াজৰ পাতবিলাক, চাইছানে? এনেদৰে মই কাটি লৈছোঁ, ধুই লৈছোঁ। তাৰপিছত ভাজা হোৱাৰ পিছত এনেকৈ দি দিছোঁ। আপোনালোকে বাৰু কোনে কোনে এনেকৈ মাছ বনাই খায় অলপ জনাবচোন। তাৰপিছত মই ভালকৈ এইবোৰ চেক কৰি আছোঁ যে হৈছে কি হোৱা নাই। আৰু এই শাকখন কোনে কোনে চিনি পায়, এইটো আমাৰ ঘৰুৱা ভাষাত কমলি শাক বুলি কয়। তো এইটোও ভাজি বনাম আজি। ভালকৈ ধুই চুই লৈ ল'লোঁ। চ' এফালে মোৰ মাছো হৈ আছে আৰু এইফালে মই শাক ভাজি আছোঁ। চ' ফাইনেলি মোৰ মাছটো ৰেডি হ'ল। আৰু চ' ৰ'ব ৱেইট, তো এয়া মোৰ মাছখন ৰেডি হৈ গ'ল। চ' মোৰ ভিডিঅ'বিলাক যদি ভাল লাগি থাকে তো ডেফিনেটলি লাইক